নমস্কাৰ মই মুন্মি খঙিয়াই মুন্মি বুটিকৰ পৰা আজি আপোনালোকলৈ ধুনীয়া ধুনীয়া মাটিহালৰ কেঁচাপাত কটন দুজোৰমান লৈ আহিছো আশা কৰিছো আপোনালোকে ভাল পাব আৰু আপোনালোকৰ যোনযোৰ কাপোৰে ভাল লাগে হেজুৰ কাপোৰৰ স্ক্ৰিনশ্বটটো লৈ মোৰ 8486109453 এই নম্বৰটোত পঠাই দিব আৰু প্ৰথম কাপোৰযোৰ মই আপোনালোকক দেখাবলৈ লৈছো এযোৰ ৰেড কালাৰৰ ফ্লেমিংগো ডিজাইনৰ মাটিহালৰ হয় বিৰাট ধুনীয়া ৰেডত হয় পুৰা ব্লাড ৰেডটো হয় বিৰাট মৰম লগা কাপোৰযোৰ এখন আছে চাদৰখন এখন আঁচলটো এইকেইটা সাইড পাৰি কেইটা বিৰাটেই ধুনীয়া কাপোৰ এযোৰ আৰু এইখন আছে ইয়াৰে মেখেলাখন এইখন আছে ইয়াৰে মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিসটো কেটো ব্লাউজ পিসটো হৈছে এটো এবোৰ হৈছে মাটিহালৰ কেঁচাপাত কটনৰ জোৰা এইকেইযোৰ আপোনালোকে 2900 তে ল'ব পাৰিব বিৰাট ধুনীয়া কালাৰ বিৰাট ধুনীয়া কাম কৰা হৈছে সিলভাৰ গুণা আৰু হোৱাইটেৰে কাম কৰা হৈছে বিৰাট ধুনীয়া ব্লাড ৰেডত আছে ভাল লাগিলে এইযোৰ আপোনালোকে স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ মোৰ 8486109453 এই নম্বৰটোত পঠিয়াই দিব এইযোৰ আপোনালোকে 2900 তে ল'ব পাৰিব আৰু এযোৰ সেম ডিজাইনৰ পিংক কালাৰত আছে এটো কালাৰটো বিৰাট মৰম লগা এইখন আছে চাদৰখন এইখন আছে চাদৰখন এইটো আঁচলটো হোৱাইট আৰু সিলভাৰে কাম কৰা হৈছে এইকেইটা হৈছে সাইড পাৰি কেইটা ৰেডি কৰি ললে কাপোৰ কিছু বিৰাট মৰম লাগিব এইখন হৈছে ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিছত এটা পাৰি থাকিব সেইটো হৈছে ইয়াৰে ব্লাউজ পিসটো বিৰাট ধুনীয়া ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট লৈ মোৰ 8486109453 নম্বৰটোত পঠাই দিব এযোৰ আপোনালোকে 2900 তে ক'ব পাৰিব মাটিহালৰ কেঁচাপাত কটন এযোৰ আৰু এযোৰ এডতে দেখাবলৈ লৈছো এযোৰ মাটিহালৰে হয় এযোৰ বিৰাট ধুনীয়া গ্ৰীন ডাৰ্ক গ্ৰীন বটল গ্ৰীন যোনটো কয় আৰু হোৱাইটেৰে কাম কৰা হৈছে ইয়াত এইটো আছে ইয়াৰ আঁচলটো বিৰাট ধুনীয়া কাপোৰযোৰ এইখন আছে ইয়াৰে মেখেলাখন আৰু এইটো হৈছে ইয়াৰে ব্লাউজ পিসটো বিৰাট ধুনীয়া ব্লাড ৰেড কালাৰত আছে ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট ল'ব লৈ পিনি মোৰ 8486109453 এই নম্বৰটোত পঠাই দিব আৰু ভিডিওটো যদি ভাল লাগিছে আপোনালোকে শেয়াৰ কৰিব আৰু যোনে যোনে শেয়াৰ কৰে গোটেই মাহটো যোনে যোনে শেয়াৰ কৰে মানে এক মাহ যোনে যোনে শেয়াৰ কৰিব সদায় মই যিবোৰ ভিডিও দিম সব যোনে শেয়াৰ কৰিব মই সকলোকে গিফট দিম আৰু আপোনালোকে শেয়াৰ কৰাৰ পিছত মোৰ 8486109453 এই নম্বৰটোত আপোনালোকে স্ক্ৰিনশ্বট পঠাই দিব আৰু মই এই স্ক্ৰিনশ্বট বহুত ভালকে থৈ দিম নাম লিখি থম যোনে শেয়াৰ কৰে আৰু সকলোকে মই গিফট দিম সকলোকে গিফট দিম আৰু সেই কাৰণে আপোনালোকে যিমান পাৰে শেয়াৰ কৰি দিব থ্যাংক ইউ